এয়া জেসমিন এয়া ভাত খাব ওলাইছোঁ আমি আৰু এইটো মই আপোনালোকে চাই থাক তো এইটো গোপ্ৰটো লৈছোঁ মই আজি নতুনকৈ স্ক্ৰীনত উঠাম বুলি ভাবিছোঁ নাই হৈ গ'ল ৰেকৰ্ডিং হৈ গৈছি তো এয়াই বেলেগ একো নাই আপোনালোকে আমাৰ ঘৰত আহিব আৰু চাব আমাৰ ভিডিঅ'বোৰ চাওক আমাৰ ঘৰটো এনেকা বেলেগ একো নাই এই চাওক গৈছে সেইটো বেটা আৰ্ণৱ আৰু চাব পাৰিব চাওক আমাৰ ঘৰ কিমান ওপৰত চাওক দেখিছে নহয় আপোনালোকে আৰু তো গাইস 3 মিনিট পিছে অন কৰিব লাগে সিঙা নাইটি পিনি আছে নতুন তো গাইস গোপ্ৰটো এইটো হয় আপোনালোকে চাব পাৰে এইটো গোপ্ৰ লৈছোঁ আৰু বেছি দাম পৰা নাই আপোনাৰ 2500 টকাত পাইছোঁ গোপ্ৰটো ভাল লাগিছে আৰু পিকচাৰ কোৱালিটি আপোনালোকে গোপ্ৰ দিয়ে কৰা হয় এতিয়া যোনটো ভিডিও আপোনালোকে চাই আছিলে এইটো গোপ্ৰ দিয়ে কৰা হয় আৰু বঢ়িয়া হয় যিখিনি আছে মানে বহুতখিনিয়ে ভাল সুবিধা পাইছোঁ তো ইনশাআল্লাহ আপোনালোকে ভিডিওবোৰ মই চাব বুলি আশা ৰাখিছোঁ আপোনালোকৰ ভগৱানৰ আশীৰ্বাদ থাকিব আপোনালোকৰ আশীৰ্বাদ থাকিব আপোনালোকে ভিডিওবোৰ চাই থাকিব এইখিনি আৰু ভিডিওটো ইয়াতে আজি সমাপ্ত কৰিলোঁ আগলৈকে ভিডিও চাই থাকিব আপোনালোকে সো থ্যাংক ইউ মোৰ ভিডিওবোৰ চাই থকাৰ কাৰণে আৰু যিমান পাৰে মোক সাপোৰ্ট কৰিব আপোনালোকে আৰু বেলেগ একো নাই এয়া ঘৰত তাৰপিছত গোপ্ৰটো তাৰ ভিতৰত সোমোৱা আছে গোপ্ৰৰ গোটেই বস্তু আৰু এইবিলাক হেলমেট আছে আৰু ওপৰত যেতিয়া ব্লগিঙত যাম তেতিয়া ভাল লাগিব বিগিনাৰ হয় মই ভিডিওবোৰ চাই থাকিব আপোনালোকে